ইণ্ডিয়ান টিমক চেলুট দিছোঁ চেলুট দিছোঁ মানে এটা প্লেয়াৰক যে ক'ব পাৰি ই অলপ বেয়া খেলিছে সেইটো নহয় চবেই ভাল খেলিছে সাউথ আফ্ৰিকাৰ গাইজ মানে মানে পাম ফাটি গৈছে ৰাজে গাইজ কাই থাকিম নে 500 হৈছে যাতে তাৰ কাৰণে এটা পাৰ্টি কৰোঁ 100 টকাটো লৈছোঁ তো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে ময়ো ভালে আছোঁ মানে গাইজ যোৱাকালি মোৰ চেনেলত 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল মানে গাইজ 400 হৈছিল মানে 4 মাহৰ মূৰত হৈছে গাইজ মানে 100টা ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বাক গ'লে 4 মাহ লাগে নে গাইজ আপোনালোকে নিজে কওকচোন অলপমান শ্বেয়াৰ কৰক গাইজ যদি 8টা মোবাইল দি দুটাক শ্বেয়াৰ কৰে যায় বহুত কিবা কানি হৈ যাব পাৰে গাইজ বহুত কিবা কানি হৈ যাব পাৰে সেইকাৰণে গাইজ চবেই শ্বেয়াৰ কৰক যিমান পাৰে সিমান শ্বেয়াৰ কৰক মোৰ চেনেলক এই ভিডিঅ'টোত গাইজ 1K কৰি দেখুৱাওকচোন গাইজ চাওঁ আপোনালোকৰ কিমান দম আছে বলক আজি গাইজ 500 ছাবস্ক্ৰাইবাৰ চেলিব্ৰেশ্যন কৰোঁ আৰু গাইজ এতিয়া বঢ়িয়া বঢ়িয়া ধামাকা পাৰ্টি আহি যাব গাইজ আজি বঢ়িয়া ধামাকা পাৰ্টি গাইজ মাতিবা সুধি কিনে 100 টকা এটা লৈছোঁ মানে কিবা এটা পাৰ্টি কৰিব লাগে মানে গাইজ 500 হৈছে ছাবস্ক্ৰাইবাৰটো মই গাইজ 100 মানে 100 ছাবস্ক্ৰাইবাৰৰ কিজানি আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক চাইছে পাৰ্টি কৰি আছোঁ তো এইটোত নকৰাকৈ থাকিম নে 500 হৈছে যাতে তাৰ কাৰণে এটা পাৰ্টি কৰোঁ 100 টকাটো লৈছোঁ এতিয়া মানে দোকানত দেখি যাওঁ কিবা সৰু সৰুকৈ কেক চেক এটা লৈ আহোঁ নেকি গাইজ কম দামী হ'লোঁ কিবা এটাতো লৈ আহিব লাগে নেকি আৰু গাইজ চাওকচোন ইয়াতে বোকা এই বোকাৰ মাজত ভিডিঅ' বনাব আহিছোঁ আপোনালোকৰ কাৰণে আছোঁ মানে গাইজ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আছোঁ যদি আপোনালোকে মোক ছাপোৰ্ট দেখুৱায় তো আৰু ভাল কষ্ট কৰিম আৰু ভাল কিবা ভিডিঅ' বনাম কণ্টেণ্ট দিম তো জলদি ছাপোৰ্ট কৰক যিমান পাৰে ভাল তো গাইজ ফাইনেলি আহি গ'লোঁ তো এইফালে মানে মোৰ লৈ গৈছোঁ চাইকেলখন তো চাইকেলখন মানে বহুত বেছি লেতেৰা হৈছে গাইজ এই বৰষুণৰ মাজে মাজে গাইজ কলেজ যাব লাগে আজি কলেজ যাব নোৱাৰিলোঁ গাইজ আজি মানে কলেজ যাব নোৱাৰিলোঁ দিয়ক মানে ৰাতিপুৱা বৰষুণ যাক আহি কিনে শনি লগাই থৈ যায় মোক বুলি নহয় মানে কাম কৰা মানুহবিলাক শনি লাগেই দিয়া আৰু গাইজ মানে যিটো আৰু মানে ৰাতিপুৱা বৰষুণটো দেই মানে গাইজ বানপানী নিশ্চয় কৰিবই নেকি আমাৰ এটা নহয় কিন্তু ক'ৰবাত খানিটো গেৰাণ্টি হ'ব গাইজ এইটো গেৰাণ্টি আছে আৰু গাইজ ফাইনেলি হৈ গ'ল আমাৰ বজাৰ মানে গাইজ ফাইনেলি বজাৰটো কৰি দিলোঁ দিয়ক তো এতিয়া মানে ঘৰত যাই কিনে পুরো বজাৰৰ গোটেই ডিটেইলছটো আপোনালোকক কৈ দিওঁ আৰু কি পাৰ্টি হ'ব কি হ'ব খানা গোটেই কৰি দিম আজি গাইজ ঘৰলৈ বলক তো গাইজ ফাইনেলি হৈ গ'ল এইফালে চাওক গাইজ আমাৰ আটা মানে গাইজ আজি আটাৰে পাৰ্টি হ'ব মানে গাইজ বেলেগ একো নাই এই ঠাণ্ডা বতৰত যদি গাইজ 2খন ৰুটি আলু ভাজা এনেকৈ যদি খাব পাৰোঁ আৰু কিবা লাগে সেইকাৰণে ভাবিলে আৰু গাইজ চেলিব্ৰেশ্যনটো কৰোঁ ফালে আটাও খাওঁ আৰু গাইজ আটাও এটা আছে এইটো কয় নাই এইটো চিক্ৰেট হৈ থাকিব এইটো লাষ্টত গম পাব অলপ দেৰিকৈ গম পাব ৰ'ব মানে গাইজ এই আটাটো মানে আজি বঢ়িয়াকৈ ৰুটি বনাই খাম আৰু ফাইনেলি মোৰ এতিয়া মানে আমাৰ যোনটো পাৰ্টি মেইন মানে কেক কাটিং ষ্টাইল ফৰ কেক কাটিং গাইজ তো এতিয়া মানে কেক কাটিবলৈ যাওঁ তো আমাৰ এনে আহি পেলাক মানে বঢ়িয়াকৈ মানে কেকটো কাটো কেক মানে গাইজ ইমান দামী কেকো নহয় ইমান কম দামীও নহয় তো গাইজ বলকচোন গাইজ দেখাই আছোঁ আপোনালোকক কেকটো তো গাইজ ফাইনেলি আমাৰ মানে কেকটো কাটিং কৰিম গাইছে কেক চাক গাইছে কেক গাইজ 5 টকীয়া কেক ইমান দামী কেক নহয় ইমান দামীকৈ তো চেলিব্ৰেশ্যন না চুৰিখন লৈ যা চুৰি আনে গাইজ মমডাল জ্বলে ৰ'ব গাইজ মমডাল জ্বলে ল'ব বঢ়িয়াকৈ এফালৰ পৰাই এই দিনত মম ক'ত জ্বলিব পাৰি গাইজ দেখাই দিছোঁ আপোনালোকক মমডাল ইয়াতে থ'ব লাগিব তো গাইজ এইটো বস্তু ঠেলাইত মানে যাব নালাগে তো এইটো খাই দিব লাগে মোক দিয়ে পিছত খাবা ৰ কেক কাটিব নাই তো গাইজ এইটো লওকচোন তো এতিয়া মানে আমাৰ কেকটো কাটিম গাইজ কাটা নেগাল মানে অলপ স্পীড হৈ গ'ল না সেইকাৰণে মই এতিয়া বঢ়িয়াকৈ কেকটো কাটি দিছোঁ গাইজ প্ৰথমতে আপোনালোকক দিছোঁ গাইজ খাই দে মোক কামাৰ খাব দিছোঁ কামাৰটো খাই লওক তো ইফালে মই কামাৰ খাই অলপ দিওঁ সৰু আৰু এইফালে গুণুক দিছোঁ তাৰ কমাই তেতিয়া গাইজ এই কেকটো আছে মই খাম কাৰণ ইমান কষ্ট মই কি লাগে আকৌ নাপা কেনে লাগছি মোৰ 500 ছাবস্ক্ৰাইবাৰ ডাঙৰ তই বেছি আছে দি গাইজ 500 ছাবস্ক্ৰাইবৰ কাৰণে এটা সৰু কেক দিলাক এতিয়া হ'ল কান্দে যাতে এটা ডাঙৰ কেক খাব পাৰোঁ তাৰ কাৰণে 1000 ছাবস্ক্ৰাইব কৰি দিয়া হয় গাইজ জলদি কৰি দিয়ক 1000 ছাবস্ক্ৰাইবাৰ মস্ত ডাঙৰ কেক মানে গাইজ গোটাই অসমৰ মানে আমাৰ গাঁৱত চলিলে গোটাই হোম কেক A few moments later. আৰু গাইজ ফাইনেলি মোৰ কেক কাটিং গোটাই কমপ্লিট হৈ গ'ল আৰু গাইজ আৰু এটা মেইন ঘোষণা যোনটো মানে আমাৰ 4 আগতে যোনটো মানে এটা বহুত ডাঙৰ ড্ৰিম কমপ্লিট হ'বলৈ যাই আছে তো আজি মানে গৈছে আমাৰ ইণ্ডিয়া ভিএছ সাউথ আফ্ৰিকাৰ ফাইনেল মেটচ T20 ৱৰ্ল্ড কাপত
তো মানে মোৰো মানে গাইজ 500 ছাবস্ক্ৰাইবাৰো হ'ল এইফালে ফাইনেলো আহি পালাক আৰু গাইজ আজি ইণ্ডিয়া ফাইনেলি মানে আজি গাইজ ইণ্ডিয়া জয় হ'বই তো গাইজ যদি ইণ্ডিয়া জয় নহয় আৰু কি ক'ম আৰু গাইজ ইণ্ডিয়া জয় হ'ব লাগে তো যোৱা ODI ৱৰ্ল্ড কাপটো ভাল দেখায় তো এইবাৰ মানে আশা আছে এটা জয় হোৱাৰ এনেকৈ জয় হ'লে ভাল লাগিব আৰু ভাল ভাল ভিডিঅ' আৰু গাইজ ৰাতি মানে কম আৰু যদি এই ভিডিঅ'টোত ৰাতি গম পাব জয় হৈছে নে হাৰিছে আৰু আপোনালোকেতো গমেই পাইছে তো সেইবোৰে লাষ্টত চাব আৰু তো ফাইনেলি গাইজ দুপৰীয়াৰ আহাৰ আহি গ'ল তো মানে দুপৰীয়াৰ আহাৰ তো এতিয়া মানে খাই ল'ব ৰুটিটো মজা খাই ফাইনেলি মানে আমাৰ ইণ্ডিয়াৰ খেলা মানে ইণ্ডিয়াৰ হেৰি খতম হৈ গ'ল বেট ধৰা মানে গাইজ বিৰাট কোহলি এনেকুৱা খেলা খেলিছে মানে গাইজ মানে 50 ৰান কৰাৰ পাছত যিটো আৰু খুব বেছি মানে গাইজ আৰু সাউথ আফ্ৰিকাৰ গাইজ মানে মানে পাম ফাটি গৈছে ধৰাইছে গাইজ তো গাইজ কমেণ্ট ছেকশ্যনত বিৰাট কোহলি অন টপ আৰু গাইজ আজি ইণ্ডিয়া জয় হ'ব এইটো মই গেৰাণ্টি দি কৈছোঁ গাইজ চবে ভাল খেলছি মানে গাইজ চবে ভাল খেলছি বহুত ভাল এতিয়া গাইজ বুমৰা কাপ গাইজ কি ক'ম আৰু বুমৰাটো হ'ব যে গাইজ উপেক্ষাৰ অন্ত পৰি গ'ল তো বেছি ডাঙৰকৈ নকওঁ ফাইনেলি ইণ্ডিয়া জয় হ'ল তো আপোনালোকে গমেই পাইছে যোৱা মানে গাইজ কি ধৰণৰ মানে গাইজ আপোনাৰ আকৌ ক'ব নোৱাৰিম মানে আৰু গাইজ মানে যিটো আৰু মানে গাইজ খেলা উপায় মানে মোৰ মুখেদি মাত নলয় বাক্য নলয় আহিছে এনেকুৱা মানে আৰু গাইজ মোৰ কি হৈছে জানেনে মোৰ মানে একদম যেতিয়া দুটা বল লগা আছিল তেতিয়া ধকে মানে মোৰ মোবাইলত নেট শেষ হৈ গৈছে মানে আজি ৰাতিপুৱাৰ পৰা চাইছোঁ মানে গাইজ নেট শেষ হৈ গৈছে লাষ্টত মই খেলা চাব নোৱাৰোঁ লাষ্টত মই কিবাকৈ হ'লোঁ লাহে কিবাকৈ গাইজ চাইছোঁ গুগলত চাৰ্চ কৰি চাইছোঁ কোনে যোৱা হৈছে লাষ্টত এফালেতো হোৱাটছআপতো মেছেজ আছে সেইদিনাখন গোটেই কি বুলি কয় এইটো ষ্টেটাছেদি ভৰ্তি তাৰপিছত মোৰ মনটো ভাল লাগি গৈছে গাইজ উপায় নাই গাইজ 2023 ODI এখন হাৰিলোঁ মানে হাৰিলোৱেই তো এখন জয় হ'লোঁ বহুত বেছি মানে আৰু কি ক'ম আৰু এনেকুৱা খেলা পাই চেলুট গাইজ চেলুট ইণ্ডিয়ান টীমক চেলুট দিছোঁ গাইজ আজি চেলুট দিছোঁ বিৰাট কোহলি চবেই ভাল খেলছি গাইজ কোনো মানে এটা প্লেয়াৰো যে ক'ব পাৰি সি অলপ বেয়া খেলছি সেইটো নহয় চবেই ভাল খেলছি পুৰা চেলুট আছে গাইজ আৰু গাইজ ৰোহিত শৰ্মাৰ পুৰা ড্ৰিম কমপ্লিট হৈ গ'ল মানে সি কৈছিলেতো ৰোহিত শৰ্মা ছাৰে আৰু গাইজ ঘুমৰ দেখ গাইজ পুৰা মানে বহুত বেছি খুন্দি লৈছে ৰাতি হৈছে মানে এটা ভাৰি আছে ঘুমোৱা নাই চলটো মইহে জানো গাইজ কি হৈছে মোৰ অৱস্থা এই ৰাতিপুৱাৰ গধূলিৰ পাৰে খেলা চাই আছোঁ মোবাইলো গাইজ চাৰ্জ নোহোৱা হৈ গৈছে 20% মান আছে তো গাইজ আৰু বেলেগ একো নকওঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু গাইজ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব মানে গাইজ মানে দুখাই দিয়ক যাতে আমাৰ শ্বেয়াৰ কৰক মোৰ চেনেলটো বহুত বেছি শ্বেয়াৰ কৰক যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক গাইজ মানে ইমান মানে গোটাই মানুহ গম পাব লাগিব গাইজ গমটো আহিলে খেলাৰ কথা নহয় মোৰ ভিডিঅ'ৰ কথা আৰু মই বনোৱা ভিডিঅ'ৰ কথা পুৰা শ্বেয়াৰ কৰক গাইজ হাত বিয়ে গৈছে গাইজ বাই বাই ঘুমাও দে গাইজ ঘুমাও মই আৰু মই আৰামত ঘুমাম বেছি গাইজ আৰু নকওঁ বাই বাই বাই